Hello dear students, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেশ্যন নম্বৰ 7 বিটুপনছ নিউ ফ্ৰেণ্ড এই লেশ্যনটি মই তোমালোকক পঢ়ি দিয়াৰ লগতে অসমীয়াটো ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে কেৱল মনোযোগেৰে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ঠিক আছে, এতিয়া চোৱা লেশ্যন নম্বৰ 7 লেশ্যন মানে হৈছে পাঠ অৰ্থাৎ পাঠ নম্বৰ 7 বাটৰ নাম কি আছিলে বিটুপনছ নিউ ফ্ৰেণ্ড অৰ্থাৎ বিটুপনৰ নতুন বন্ধু। এটা বিটুপনৰ নতুন বন্ধুনো কোন হয় সেয়া আমি পাঠটো ধুনীয়াকৈ পঢ়িলে আমি বুজি পাম। ঠিক আছে, এতিয়া চোৱা ইট ইজ ইভিনিং টাইম অৰ্থাৎ ইভিনিং টাইম অৰ্থাৎ আবেলি বা সন্ধিয়াৰ এইখিনি সময়। বিটুপন ইজ at his study বিটুপনে কি কৰি আছিল সি পঢ়ি আছিলে পঢ়া টেবুলত বহি সি পঢ়ি আছিলে বিটুপনে। ঠিক আছে, সন্ধিয়াৰ সময় আছিল বিটুপনে কি কৰি আছিল পঢ়ি আছিলে। হি ইজ গুড ষ্টুডেণ্ট অৰ্থাৎ বিটুপন এজন কি হয় ভাল ছাত্ৰ। গুড ষ্টুডেণ্ট অৰ্থাৎ ভাল ছাত্ৰ অৰ্থাৎ সি নিয়মিতভাৱে পঢ়ে লগতে যিখিনি হোমৱৰ্ক দিয়ে সেইখিনি কৰে, মাক দেউতাকৰ লগতে শিক্ষাগুৰুৰ কথা শুনে। গতিকে সি এজন কি হয় গুড ষ্টুডেণ্ট হয়, ভাল ল'ৰা। বাট টুডে হি ডাজ নট ৱান্ট টু ষ্টাডি বাট টুডে হি ডাজ নট ৱান্ট টু ষ্টাডি অৰ্থাৎ সি টুডে মানে হৈছে আজি অৰ্থাৎ কিন্তু আজি সি পঢ়া শুনা কৰিবলৈ বিচৰা নাছিল বা পঢ়া শুনা কৰিবলৈ তাৰ মন যোৱা নাছিলে। ঠিক আছে, হি ইজ ভেৰি আপছেট সি বহুত কি হৈ আছিল আপছেট হৈ আছিল অৰ্থাৎ বিচলিত হৈ আছিল, তাৰ অৰ্থাৎ মনটো ভাল ইমান এটা নাছিলে। হিজ ছায়েন্স টিচাৰ ৱাজ এংগ্ৰি উইথ হিম ইন দ্য ক্লাছ বিকজ হি ডিড নট পে এটেনশ্যন ৱেন হি ৱাজ টিচিং। আৰু কি কৈছে চোৱা হিজ ছায়েন্স টিচাৰ মানে হৈছে বিজ্ঞানৰ শিক্ষক, হিজ মানে তেওঁৰ। ঠিক আছে, তেওঁৰ যিজন বিজ্ঞানৰ শিক্ষক আছিল ৱাজ এংগ্ৰি মানে কি আছিল খং উঠিছিলে। ঠিক আছে, ইন দ্য ক্লাছ এই ক্লাছৰ সময়ত কি হৈছিল খং উঠিছিল ছাৰজনৰ বিজ্ঞানৰ শিক্ষকজনৰ। বিকজ মানে হৈছে কাৰণ হি ডিড নট পে এটেনশ্যন ৱেন হি ৱাজ টিচিং অৰ্থাৎ যেতিয়া সেই ছায়েন্সৰ টিচাৰজনে পাঠ পঢ়াই আছিল তেতিয়া বিটুপনে ইমান এটা পাঠটোত গুৰুত্ব দিয়া নাছিলে, এটেনশ্যন দিয়া নাছিলে। ইয়াৰ বাবে সেই যিজন শিক্ষাগুৰু আছিল বিজ্ঞানৰ যিজন শিক্ষক আছিল তেওঁ কি কৰিছিল খং উঠিছিল বিটুপনৰ ওপৰত। মই এবাৰ কৈছোঁ চোৱা হিজ ছায়েন্স টিচাৰ ৱাজ এংগ্ৰি উইথ হিম ইন দ্য ক্লাছ বিকজ হি ডিড নট পে এটেনশ্যন ৱেন হি ৱাজ টিচিং। তেওঁৰ যিজন ছায়েন্সৰ শিক্ষক আছিল বিষয় শিক্ষক আছিল তেওঁ খং কৰিছিল বিটুপনক। কিহৰ কাৰণে খং কৰিছিল কাৰণ বিটুপনে পঢ়াৰ সময়ত ইমান এটা গুৰুত্ব দিয়া নাছিল। অৰ্থাৎ এইখিনি মই তোমালোকক ধুনীয়াকৈ ইয়াৰ পৰা এইখিনিলৈকে বুজাই দিলোঁ। চোৱা আবেলিৰ সময় আছিল বা সন্ধিয়াৰ সময় আছিল এইখিনি সময়। ঠিক আছে, অৰ্থাৎ গধূলি সময় আছিল। গতিকে বিটুপনে কি কৰিছিল পঢ়া টেবুলত সি বহি আছিল বা সি পঢ়ি আছিলে আৰু সি এজন হৈছে ভাল ল'ৰা। সি সদায় কি কৰে পঢ়ে আৰু পৰীক্ষাটো ভাল নম্বৰ পায়, কিন্তু সি আজি পঢ়িবলৈকে বিচৰা নাছিল কাৰণ সি বৰ দুখীত হৈ আছিল অৰ্থাৎ আপছেট হৈ আছিল, বিচলিত হৈ আছিল তাৰ মনটো। কিহৰ কাৰণে বিচলিত হৈ আছিল কাৰণ তাৰ যিজন ছায়েন্সৰ শিক্ষক আছিল বিজ্ঞানৰ শিক্ষক আছিল বিজ্ঞানৰ শিক্ষকজনে তাক খঙত কি কৰিছিল অলপমান কথা শুনাইছিল। যে কিহৰ কাৰণে কথা শুনাইছিল কাৰণ সি বিজ্ঞানৰ ক্লাছত গুৰুত্ব দিয়া নাছিল, এটেনশ্যন দিয়া নাছিলে। ঠিক আছে, এতিয়া আমি পাম নেক্সট যে কিহৰ কাৰণে সি ইমান এটা গুৰুত্ব দিয়া নাছিল। বাট হোৱাট টু ডু কিন্তু সি কি কৰিব বিটুপন ডাজ নট লাইক ছায়েন্স বিটুপনে অৰ্থাৎ বিজ্ঞান ভাল নাপাইছিল। তোমালোকেও যেতিয়া তোমালোকৰ চাবচোন বহুতকেইটা ছাবজেক্ট আছে হয়নে, অসমীয়া বিজ্ঞান সমাজ বিজ্ঞান এনেকুৱা বহুতকেইটা ছাবজেক্ট আছে। তোমালোকে কোনোবাটো ছাবজেক্ট অলপ টান পোৱা বা কেতিয়াবা পঢ়িবলৈ ইচ্ছা নকৰা। ঠিক তেনেকৈ বিটুপনেও ছায়েন্স ইমান এটা সি ভাল নাপাইছিল, বিজ্ঞান পঢ়ি সি ভাল নাপাইছিল। হি ফাইণ্ডছ ইট বৰিং এণ্ড ইউজলেছ গতিকে সি বিজ্ঞান যিটো ছাবজেক্ট সেই বিজ্ঞান ছাবজেক্টটো বা কিতাপখন কি আছিল বিৰক্তিকৰ
আৰু ইউজলেছ মানে ব্যৱহাৰ অনুপযোগী সি বুলি ভাবিছিল ঠিক আছে what will happen if he knows about light force photosynthesis and so on অৰ্থাৎ সি মাজতে মানে কেতিয়াবা ভাবে যে বিজ্ঞানত যিবোৰ বস্তু আছে যেনে পোহৰৰ কথা থাকে লাইট ফ'ৰ্চ অৰ্থাৎ বল বা শক্তি আদিৰ কথা থাকে ফটোচিনথেসিস সালোকসংশ্লেষণৰ বিষয় তাত থাকে এইবোৰ পঢ়িলে বা এইবোৰ জানি কিনো কি কৰিব তাৰ ৰিলেটেড এইবোৰ কোনো কথা মানে উপকাৰী নহয় বুলি সি ভাবিছিল সেইকাৰণে সি সায়েন্স সাবজেক্টটো সিমান এটা বেছি ভাল নাপাইছিল হয়নে এতিয়া তোমালোকে আমাক কমেন্ট সেকশনত জনোৱাচোন তোমালোকে কোনটো সাবজেক্ট অলপমান টান পোৱা বহুতৰে গণিত টান পোৱা বহুতে ইংলিছ টান পোৱা হয়নে তে জনাবা আমাক কমেন্ট সেকশনত ঠিক আছে এতিয়া নেক্সট খিনি পঢ়ো আহা বিতুপন feels very tired বিতুপন feels very tired অৰ্থাৎ বিতুপনৰ কি হৈছিল বৰ ভাগৰ লাগিছিল টায়াৰ্ড ফিল হৈছিল মানে ভাগৰ লাগিছিলে he closes his eyes ভাগৰ লগাৰ কাৰণে কি কৰিছিল তাৰ চকুৰকেইটা কি কৰিছিল মুদি দিছিল অৰ্থাৎ চাবাচোন ভাগৰ লাগিলে সাধাৰণতে কি হয় সোনকালে আমাৰ টোপনি আহে বা কাম কৰিবলৈ ইচ্ছা নাযায় পঢ়া-শুনা কৰিবলৈ মন নাযায় ওটা বিতুপনো টায়াৰ্ড ফিল কৰিছিল এই কাৰণে সি তাৰ কি কৰিছিল পঢ়া টেবুলত বহিয়ে চিত্ৰটো দেখাৰ নিচিনাকৈ এই চকুকেইটা মুজি দিছিল ঠিক আছে after a while suddenly he sees his science book jump from the shelf and stand in front of him after a while চকুকেইটা মুজাৰ পিছত কি মানে সপোন দেখাৰ নিচিনা হৈছিল ঠিক আছে চকুকেইটা মুজাৰ পিছতে কি দেখা পাইছিল তাৰ কিতাপ থোৱা ঠাইৰ পৰা বা সেলফৰ পৰা তাৰ যিখন সায়েন্সৰ কিতাপ সেইখন কি হৈছিল জপিয়াই তাৰ সন্মুখলৈ আহিছিল হয়নে এতিয়া এটো কি কৰিছিল মনতে কি ভাবিছিল অৰ্থাৎ সি মানে সপোন দেখাৰ নিচিনা হৈছিল চকুকেইটা মুজাৰ পিছত কি দেখিছিল যে তাৰ যিখন বিজ্ঞানৰ কিতাপ আছে এখন কিতাপখন থোৱা ঠাইৰ পৰা তাৰ সন্মুখলৈকে আহিছে তোমালোকে চোৱাচোন এই দুটা চিত্ৰত চোৱা হয়নে এই দুটা চিত্ৰত চোৱাচোন এইটো চিত্ৰত কি হৈছে বিতুপনে টায়াৰ্ড ফিল কৰিছিল কোৱাৰ বাবে সি চকুকেইটা মুজি দিছে চোৱা আৰু চকুকেইটা মুজাৰ পিছত অৰ্থাৎ সি সপোন দেখাৰ নিচিনা দেখিছিলে তাৰ যিখন কিতাপ আছিল এই কিতাপখন তাৰ সন্মুখলৈ আহিছিল এই কিতাপখন সন্মুখলৈ অহাৰ পিছত কি হ'ল আমি চাওঁ আহাচোন চোৱা it looks very sad মানে দেখাত কি হৈছিল বৰ মানে sad অৰ্থাৎ মানে ধৰা কিবা দুখ লাগি থাকিলে তোমালোকৰ যেনেকুৱা হয় ঠিক তেনেকুৱা ঠিক আছে নেক্সট চোৱা why don't you like me বিতুপন অৰ্থাৎ কিতাপখন কি হৈছিল দেখাত দুখিত যেন লাগিছিল চোৱাচোন কিতাপখনলৈ মন কৰা চোৱা হয়নে গতিকে কিতাপখনে তাৰপিছত কৈছিল যে বিতুপন তুমি মোক কিয়নো বেয়া পোৱা বা কিয় তুমি মোক ভাল নোপোৱা why don't you like me বিতুপন তুমি মোক কিয় ভাল নোপোৱা অৰ্থাৎ বিজ্ঞান কিতাপখন তুমি কিয় ভাল নোপোৱা এনেকৈ কোনে কৈছিল বিজ্ঞানৰ কিতাপখনে বিতুপনক কৈছিলে নেক্সট চোৱা I always try to help you to get a comfortable life তাৰ পিছত বিজ্ঞানখনে ক'লে যে মই সদায় মালকক বা তোমাক আৰামদায়ক জীৱন এটা দিবৰ কাৰণে মই সদায় কি কৰোঁ ট্ৰাই কৰোঁ অৰ্থাৎ চেষ্টা কৰোঁ যাতে তোমালোকে এটা কমফৰ্টেবল লাইফ পোৱা ইয়াৰ কাৰণে মই সদায় চেষ্টা কৰোঁ এনেকৈ কৈছিল বিতুপনৰ বিজ্ঞানৰ কিতাপখনে ঠিক আছে but you don't care কিন্তু তুমি মোক একো গুৰুত্বই নিদিয়া মোৰ একো কেয়াৰে নলোৱা অৰ্থাৎ তুমি মোক ভালেই নোপোৱা the science book says এনেকৈ কোনে কৈছিল তাৰ যিখন বিজ্ঞানৰ কিতাপ আছিল সেইখনে কৈছিল কি বুলি কৈছিল যে মই সদায় তোমাক এটা কমফৰ্টেবল অৰ্থাৎ আৰামদায়ক জীৱন জীয়াবৰ কাৰণে মই তোমালোকক চেষ্টা কৰোঁ ঠিক আছে দিবৰ কাৰণে চেষ্টা কৰোঁ কিন্তু তুমি মোৰ আমাৰ কেয়াৰে নলোৱা এনেকৈ কোনে কৈছিল বিজ্ঞানৰ যিখন কিতাপ আছিল সেই কিতাপখনে কৈছিলে বিতুপন ফিলছ ভেৰি নাৰ্ভাছ গতিকে বিজ্ঞানৰ কিতাপখনে যেতিয়া তেনেকৈ ক'লে তেতিয়া বিতুপনৰ কেনেকুৱা ফিল হৈছিল নাৰ্ভাছনেছ হৈছিল অৰ্থাৎ বিতুপনৰ মানে ভাবিবলৈ বাধ্য হৈছিল যে নাৰ্ভাছ হোৱাৰ নিচিনা হৈছিল ঠিক আছে হি ডাজ নট ন' হোৱাট টু চে অৰ্থাৎ সি কিহৰ কাৰণে নাৰ্ভাছ হৈছিল কাৰণ সি জনা নাছিল যে সি কি উত্তৰ দিব অৰ্থাৎ কিতাপখনে যে প্ৰশ্ন কৰিলে যে মই তোমালোকক এটা কমফৰ্টেবল লাইফ দিবৰ কাৰণে মই সদায় চেষ্টা কৰোঁ কিন্তু তুমি মোক ভালেই নোপোৱা
গতিকে সেই প্ৰশ্নৰ উত্তৰ কি দিব ইয়াক লৈ বিতুপন কি হৈছিল নাৰ্ভাছ হৈছিল ঠিক আছে নেক্সট ওয়ান he stammers and says actually I don't understand you and I don't find any relevance of you in our life তাৰ পিছত কি নাৰ্ভাছনেছৰ পিছতে সি ক'লে ঠিক আছে গতিকে কেনেকৈ ক'লে চোৱা আসলতে একচুৱেলি মানে হৈছে আসলতে মই তোমাক নাজানোৱে মই বুজিয়ে নাপাওঁ যে বিজ্ঞানই আমাক কেনেকৈ সহায় কৰে বা বিজ্ঞানৰ কিতাপসমূহ পঢ়িলে আমি কেনেকৈ উপকৃত হ'ব পাৰোঁ এনেকুৱা ধৰণৰ কথাবোৰ মই বুজিয়েই নাপাওঁ ঠিক আছে এনেকৈ কোনে ক'লে বিতুপনে বিজ্ঞানৰ কিতাপখনক ক'লে নেক্সট ওৱান ইউ আৰ ন' ইউজ টু মি অৰ্থাৎ তুমি মোৰ কোনো কামতে নাহা অৰ্থাৎ লাইট পোহৰ ভালুক সংশ্লেষণ এইবোৰৰ পঢ়ি বিতুপনৰ মানে কোনো উপকাৰ নহয় বুলি বিতুপনে ভাবে এইবোৰ তাৰ জীৱনত কোনো কামতে নাহে এনেকুৱা বিতুপনে মনতে ভাবে তোমালোকেও নিশ্চয় মনত ভাবা যে এইবোৰনো পঢ়ি আমাৰ কি হ'ব হয়নে গতিকে ইয়াৰে উত্তৰখিনি তোমালোকে গোটেইটো পাঠ পঢ়িলে বুজি পাবা This time the science book says confidently you are saying this because you don't know anything about me তাৰ পিছত বিতুপনে যেতিয়া তেনেকৈ ক'লে তেতিয়া এই সায়েন্সৰ কিতাপখনে বিতুপনক ক'লে কি বুলি ক'লে চোৱা কেনেকৈ ক'লে কনফিডেন্টলি ক'লে বহুত কনফিডেন্ট হৈ ক'লে যে ইউ আৰ সেইং দিছ তুমি এইটো কেনেকৈ কৈছা যে তুমি এনেকৈ কৈছা যে তোমাৰ জীৱনত মোৰ কোনো কামেই নাই কিহৰ কাৰণে তুমি এনেকৈ কৈছা কাৰণ তুমি নাজানাই যে মোৰ বিষয়ে তুমি একোৱে নাজানা সেইকাৰণে তুমি এনেকৈ কৈছা ঠিক আছে ডু ইউ নো you need me since you wake up in the morning till you go to bed at night তাৰ পিছত এই বিজ্ঞানৰ কিতাপখনে ক'লে যে ডু ইউ নো তুমি জানানে ইউ নিড মি তুমি তোমাক মোৰ প্ৰয়োজন হয় অৰ্থাৎ বিজ্ঞানৰ প্ৰয়োজন হয় since you wake up in the morning যেতিয়া তুমি ৰাতিপুৱা বিছনাৰ পৰা শুই উঠা অৰ্থাৎ বিছনাৰ পৰা শুই উঠাৰ পৰা ৰাতি বিছনালৈ শোৱালৈকে তোমাক মোৰ প্ৰয়োজন হয় অৰ্থাৎ বিজ্ঞানৰ প্ৰয়োজন হয় এনেকৈ বিজ্ঞানৰ কিতাপখনে বিতুপনক ক'লে বিতুপন লুকছ পাজলড বিতুপনে মানে কি কওঁ কি নকওঁ মানে তাৰ মনত চিন্তা হৈছিল যে কেনেকৈনো মোৰ লাইফত মানে বিজ্ঞানৰ কি কাম আছে এনেকুৱা ধৰণৰ কথাবোৰতো সি নাজানিছিল সেইকাৰণে তাৰ কি হৈছিল পাজল লাগিছিলে ঠিক আছে মই এইখিনি আৰু এবাৰ কৈ দিছোঁ তোমালোকক তেতিয়া তোমালোকৰ বুজি পোৱাত অসুবিধা হ'ব এতিয়া বিতুপনৰ কি হৈছিল সি টায়াৰ্ড ফিল কৰিছিল সেইকাৰণে সি তাৰ যিকেইটা চকু আছিল চকু দুটা সি কি কৰিছিল বন্ধ কৰিছিল আৰু বন্ধ কৰাৰ কিছু সময়ৰ পিছত অৰ্থাৎ সি সপোন দেখিছিল যে তাৰ যিখন বিজ্ঞানৰ কিতাপ আছিল সেই বিজ্ঞানৰ কিতাপখন তাৰ সেই থোৱা ঠাইৰ পৰা উঠি তাৰ সন্মুখলৈ আহিছে আৰু অহাৰ পিছত বিজ্ঞানৰ কিতাপখনে দুখ মনেৰে বিতুপনক কৈছিল যে বিতুপন তুমিনো মোক কিয় লাইক নকৰা আৰু তুমি মোক কিয় ভাল নোপোৱা মইতো তোমাক এটা কমফৰ্টেবল লাইফ দিবৰ কাৰণে সদায়ে চেষ্টা কৰোঁ কিন্তু তুমি মোৰ কোনো ধৰণৰ কেয়াৰে নোলোৱা এনেকৈ ছায়েন্সৰ কিতাপখনে বিতুপনক কৈছিল তাৰপিছত বিতুপনে কি হৈছিল নাৰ্ভাছনেছ ফিল কৰিছিল নাৰ্ভাছ হৈছিলে আৰু বিতুপনে জনা নাছিল যে এই কিতাপখনে কৰা প্ৰশ্নৰ উত্তৰ সি কেনেকৈ দিব সি কওঁ নকওঁ হৈ কৈছিল এটা কথা ৰিপিট কৰি কৈছিল যে আচলতে মই নাজানোৱেই তোমাক মই নাজানোৱেই যে কেনেকৈ বিজ্ঞানৰ মোৰ জীৱনত কামত আহে সেই বিষয়ে মই একোৱেই নাজানো গতিকে তোমাৰ অৰ্থাৎ বিজ্ঞানৰ মোৰ লাইফত কোনো কাম নাই দিছ টাইম তাৰপিছত তাই কৰিলে সেই যিখন ছায়েন্সৰ কিতাপ আছিল সেই ছায়েন্সৰ কিতাপখনে বিজ্ঞানৰ কিতাপখনে কনফিডেণ্টলি ক'লে যে তুমি মোক তোমাৰ জীৱনত কোনো কামত নহয় বুলি এইভাৱেই কৈছা কাৰণ তুমি মোৰ বিষয়ে একোৱেই নাজানা তাৰপিছত ছায়েন্সৰ কিতাপখনে ক'লে যে তুমি মোক ৰাতিপুৱা শুই উঠাৰ পৰা বিচনালৈ তুমি ৰাতি খোৱালৈকে তুমি মোক ব্যৱহাৰ কৰা অৰ্থাৎ তোমাক মোৰ প্ৰয়োজন হয় বিজ্ঞানৰ প্ৰয়োজন হয় এনেকৈ বিজ্ঞানৰ কিতাপখনে বিতুপনক ক'লে আৰু এনেকৈ কোৱাৰ পিছত বিতুপনে ভাবিছিল যে কেনেকৈনো মোৰ লাইফত ছায়েন্সৰ মানে এই যিবোৰ ধৰা ফটোচিন্থেছিছ যেনে সালোক সংশ্লেষণ হওক বা লাইটছ ফ'ৰ্চ আদিবোৰ কেনেকৈ মোৰ জীৱনত কামত আহে এই বিষয়ে ভাবি সি কৰিছিল তাৰ পাজল লাগিছিল মানে সি বুজি পোৱা নাছিল ঠিক আছে এইবোৰ যে জীৱনত তাৰ কেনেকৈ প্ৰয়োজন হয় সেই বিষয়ে সি একোকে বুজি পোৱা নাছিল নেক্সট চাওঁ হা
দ্য ছায়েন্স বুক ছেইজ এগেইন, তাৰপিছত ছায়েন্সৰ কিতাপখনে আকৌ ক'লে। ইয়াৰ পিছৰখিনি পঢ়ি দিয়াৰ আগতে তোমালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ এপত অনলাইন ক্লাছ হৈ আছে। যদি বিচৰা তোমালোকে অনলাইন ক্লাছ কৰিব পৰা, মাত্ৰ 100 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা। ঠিক আছে, তাত তোমালোকে প্ৰত্যেকটো ছাবজেক্টৰ, প্ৰত্যেকটো লেচনৰ, প্ৰত্যেকটো কুৱেশ্যনৰ আনচাৰ তাত তোমালোকে পাই যাবা। আৰু কিবা যদি তোমালোকৰ নোৱাৰা থাকে বা বুজি নোপোৱা থাকে, তেতিয়াহ'লে আমাক হোৱাটছআপত তোমালোকে যেতিয়াই ইচ্ছা তেতিয়াই সুধিব পাৰিবা, কল কৰিও আমাক সুধিবলৈ পাৰিবা। এতিয়াই ডেছক্ৰিপশ্যনত চেক কৰা আৰু তাৰ পৰা আমাৰ এপটো ডাউনলোড কৰি লোৱা।